जटाकटाह सम्भ्रमः प्रमन्निलिम्पनिर्झरी विलोलवीचिवल्लरी विराजमानमूर्धनी। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বহুদিনৰ পিছত এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম। আমি গৈ আছোঁ হোজাইৰ পৰা নগাঁৱলৈ। আৰু প্ৰথমে চাওকচোন, এই ৰাস্তাটো ইমান বেছি ধুনীয়া নহয়নে? যিসকলে আহিছে তেওঁলোকেতো জানেই, আৰু যিসকলে নাই দেখা ভাবিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও উপভোগ কৰিব পাৰিব। আজি আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ, আৰু ইয়াৰ পৰা বেছি দূৰ নহয়। এয়া আমি আহি পায়ে গ'লোঁ। প্ৰথমে আহি আমি লৈ ল'লোঁ পূজাৰ সামগ্ৰীখিনি। তাৰপিছত আমি পোনে পোনে মন্দিৰৰ চৌহদলৈ সোমাই গ'লোঁ। ইয়াতো চাকি জ্বলোৱাৰ ব্যৱস্থা বাহিৰতে আছে। মূল মন্দিৰ ভাগলৈ যোৱাৰ আগতেই বাহিৰতে চাকি ধূপ এনেকৈ জ্বলাই ল'ব লাগে। ধূপ চাকি জ্বলাই লোৱাৰ পিছত আমি সোমাই গ'লোঁ মূল মন্দিৰ ভাগলৈ। আৰু মন্দিৰৰ ভিতৰ ভাগত সঁচাই খুব ধুনীয়া এটা পৰিৱেশ, খুব শান্ত, আৰু ভিতৰ ভাগত থাকিলে মনটো প্ৰশান্তিৰে ভৰি পৰে। ভিতৰখন খুব ধুনীয়া, চাফা, লগতে খুব পৰিপাটি। আৰু সেইখিনি সময়ত মই ভিডিঅ' কৰিবলৈ নহ'ল, কিয়নো সেইখিনি সময় মই একান্তই নিজৰ আৰু ভগৱানৰ লগত মই সময় কটাই ভাল পাওঁ। এয়া হৈছে মন্দিৰৰ বাহিৰৰ ভাগ। বাহিৰ ভাগো খুব ধুনীয়া, খুব আহল বহল। আৰু যিহেতু এতিয়াও বনাবলৈ বহুত বাকী আছে, গতিকে অলপ দিনৰ পিছত হয়তো আৰু বেছি ধুনীয়া হ'ব। সঁচাকৈ আমি গৌৰৱ কৰিব লাগে যে আমাৰ অসমত ইমান এভাগ ডাঙৰ মন্দিৰ আছে, আৰু আশা কৰোঁ দেশী বিদেশী ভক্তৰে আমাৰ মন্দিৰ ভাগ ভৰি পৰক সদায়। আৰু আমি প্ৰসাদ ল'লোঁ। ইয়াত প্ৰসাদ লোৱাৰ কোনো বেলেগ ব্যৱস্থা নাই। ইয়াত প্ৰসাদ সকলোৱে ল'ব পাৰে, শৰাই দিয়াসকলেও, নিদিয়াসকলেও, নাইবা প্ৰসাদ ল'বৰ কাৰণে কোনো কুপনৰো ব্যৱস্থা নাই। আৰু তাতে কৃত্ৰিম পুখুৰীত কাছও আছে। কাছই আমাৰ লগত লুকা ভাকু খেলিলে। এনেকৈ আমি নিজে পৰিৱেশটো অলপমান উপভোগো কৰিলোঁ। তাৰপিছত আমি লাহেকৈ মন্দিৰৰ পৰা ওলাই আহিলোঁ। মোৰ ভিডিঅ' চাই থকাৰ বাবে আপোনালোক আটাইকে অশেষ ধন্যবাদ।